প্ৰভুৰ কৃপাতে আমাৰ বৰ ডাঙৰ সমস্যা এটা সমাধান হ'ল। প্ৰভুকনো আমি কি দি সন্তুষ্ট কৰিব পাৰোঁ? ঘৰত থকা চবতকৈ থুপুকি হাঁহজনী আপোনালৈ লৈ আহিছোঁ। প্ৰভুৱে গ্ৰহণ কৰিব আৰু দেই। লগতে প্ৰভুৱে দি পঠিওৱা জৰা পানী বটলটোনো খালীকৈ কেনেকৈ আনো? সেইবুলিয়ে ফুল পানী অকণ ব্যৱস্থা কৰি লৈ আনিছিলোঁ। গ্ৰহণ কৰিব আৰু দেই। সকলো ফুল বাবাৰ কৃপা। জয় ফুল বাবা। নাৰায়ণৰ মাকৰ যিহে দীঘল হাত, মাকৰ এটা ফোনতেই তাক পুলিচে আহি ঘৰত থৈ গ'লহি আৰু ইহঁত দুজনীয়ে ভাবি আছে সেয়া মোৰ জৰা পানীৰ কমাল। টুপটুপীয়া হাঁহ আৰু লগত নতুনকৈ ওলোৱা লাই শাক মজাকে বনাই খোৱাহে কথা। লগত ফুল পানী। ফুল বাবা কি যায়, ফুল বাবা কি যায়। আৰু ফোনটো ৰিচিভ কৰাৰ লগে লগে পুলিচৰ চালা চেহেৰাই বেলেগ হৈ থাকিলে ভয়তে। গোটেইটো অৱস্থা চাবলগীয়া আছিলে পাৰ্টনাৰ। মোক কোবাবলৈ আহে, মানুহ চিনি পোৱা নাছিলে মই কাৰ পুতেক। পাৰ্টনাৰ, মই ইয়ালৈ আহি বৌমাক মিহি মিহিকৈ যিকেইটাহে কথা ক'লোঁ একেবাৰে অন্তৰত লগাকৈ একেচাতে ফোন কৰি দিলে। কাক কাক কৰিলে নেজানো, মুঠতে তুমি আহি ঘৰ পাই গ'লাহি। খুব দাঁত ওলাইছে কুকুৰহঁতৰ, খুব দাঁত ওলাইছে নহয় তহঁত দুটা। মুকলি মূৰীয়াকৈ ঘূৰিবলৈ পাই আকৌ নি থানাত ভৰাই থৈ আহিমগৈ, গম পোৱা নাই? নাৰায়ণ, তোক মোৰ পুতেক বুলি চিনাকি দিবলৈ লাজ লগা হৈছে। বংশৰ মান মৰ্যাদা চব শেষ কৰিলি তই। ভুল কৰিছ, এবাৰলৈ বুলি যেনিবা বচাই আনিলোঁ। দুইটাকে কৈ থলোঁ, কাণ খুলি শুনি থ। দ্বিতীয়বাৰ না ভুল হ'ব না তহঁতক বচাই আনিবলৈ কোনোবা থাকিব। এই বৌমা কিন্তু ভালেখিনিয়ে ডেঞ্জাৰ বে। যেনেকেহে কথাকেইটা কৈ থৈ গ'ল, বুকুখন ধিপং ধিপং কৰি গ'লগে বে। আৰু দেউতা? পাগলীজনী এজনী আজি বাই চাই কোনে মানুহ। চালা বাই বাই। ৱা ঘপ ঘপকে আহ দেই আজিকালি। এনেকে আহি থাকিলেহে ভাল লাগে। ভোক লাগিছে নে কি? মুখৰ মাত নোলোৱা হৈ আহিছে যে গোটেইজনী। গৈছো ৰ, মাছে বিলাহীয়ে বনাই থোৱা আছে। পাকঘৰলৈ ব'ল, ভাতকে খাই ল'বি। ক'ত সোমালগে? ইয়ালৈ আহ আকৌ। ৰুমলৈ নি মই ভাত খাই থাকিবলৈ নাই দেই। মাছৰ জোলকণ অকণ ঠাণ্ডা হৈ আছে, গম কৰি দিওঁ ৰ। আহ ইয়ালৈ। মই ইয়াত ভাত খাবলৈ অহা নাই, তই এফালে আহ। ৱা গাহৰিটোৱে আজি ভাত নাখাওঁ বুলি কৈছে। ঐ ইয়াল, কি হ'ল? আজি ভাত নাখাওঁ বুলি ক'লি যে? মাছ আছে নহয়, ব'ল আকৌ। সুদা ভাত নহয় নহয়। সত্য আৰু নাৰায়ণৰ কাৰণে ইমানকে মৰি আছ কেলে তই? কি মৰি আছ কেলে তই? কি কথা ক'বলৈ আহিছ? কি কৰিলো আকৌ মই? পুলিচত চাকৰি কৰোঁ, ইমানো বুৰ্বক নহয় মই। ক'ত কেতিয়া কি লটি ঘটি কৰি থাক চব খবৰ দি থকা মানুহ আছে মোক। এইজনীয়ে গমেই পালে চাগে, কিন্তু আমি দেখোন কাকো কোৱাই নাই। গাঁৱতেই কাকো কোৱা নাই। এই আকৌ কেনেকৈ গম পালে? এটা কথা কাণ খুলি শুনি ল তই এতিয়া। তোক মই ভনীয়ে হিচাপে নহয়, বাই হিচাপে কৈছোঁ। এইখন ঘৰলৈ যদি সত্য আৰু নাৰায়ণ অহা বন্ধ নহয়, তেতিয়াহ'লে গুটিক মই মোৰ লগত লৈ যাম। যাওঁ, ডিউটিৰ মাজতে আহিছোঁ মই। তহঁতৰ কাৰণে নহয়, ল'ৰাটোৰ কাৰণে আহিছোঁ। আৰু গম পালিয়ে নহয় মোক যে চব খবৰ দিয়া মানুহ আছে বুলি। সেইকাৰণে কৈছোঁ লিংলাং নকৰিবি মোৰ লগত, নহ'লে গুটিক নিবলৈ মোৰ এদিনো সময় নালাগে। ফুল বাবাৰ জৰা পানী আকৌ আনিম বুলি ভাবিছ যদি এবাৰ থানালৈ নিনিবি, নিজৰ মূৰতে ঢালি ল'বি। ডিপাৰ্টমেণ্টৰ CCTV কেমেৰাত চব ঢৌ ঢৌকে ওলাই পৰিলে। আইও ঈশ্বৰ, হয়তো আকৌ তেনেকুৱা বস্তু এবিধো থাকে নহয়। কথাটো গম পাইছিলোঁ দেখোন, ঢেৰ তেৰিকা বৰ বেয়াকৈ পাহৰি থাকিলোঁ। কেনাই বৈ তেতিয়াহ'লে বৰ বেয়াকৈ ধৰা পৰিলে। কিনো সেইবোৰ CCTV হয়? কাহানিও শুনি নোপোৱা বস্তু। CCTV নহয় অ' কেনাই, CCTV। যিয়েই নহওক, ABCD নজনা মানুহে আকৌ দুটা চি লগা CCTV কথা কেনেকৈ জানো? গোটেই মাহীয়েক আহিছিলে, খঙে বিহে গোটেইজনী। অকণমানো নবহিলেও ভাতো নাখালে, খবৰটো দিলে আৰু গ'লগে। ঢৌ ঢৌকে ওলাই পৰিলে বুলি কৈছে আকৌ আপুনি। মই বোলো ইয়াত কৈ থৈ যাওঁহি। হ'ব দিয়ক, মই গৈ থাকোঁ। দুদিনমান বৰকে ওলাই সোমাই নুফুৰিব, ঘৰৰ ভিতৰতে থাকক। ভাতকেইটা খাই লওক আহক। আপোনাক বিচাৰি আকৌ কোন সময়ত পুলিচ ওলাই আহি ঠিকেই নাই নহয়। ভাতকেইটা খাই বৈ আজৰি হৈ থাকক আহক। এইবাৰ ফুল বাবা ওচৰলৈ গৈ এটিংমান মন্ত্ৰমৰা পানী লৈ আহিবগৈ লাগিব। গোটেই সোপাকে মন্ত্ৰমৰা পানী ছটিয়াই অকৰা কৰি থৈ দিম বাপেকে। কেনাই বৈ যেনিবা CCTVত ধৰা পৰিলে। তইনো তালৈ গৈ বাইক কেলে গালি দি থৈ আহিলি? বাই কি কৰিলে আকৌ? সিহঁত দুজনীয়ে যোনটো বাবাৰ ওচৰৰ পৰা মন্ত্ৰমৰা পানী আনিবলৈ গৈছিলে, লাগে নি সেই বাবাৰ ফোন নাম্বাৰ? মানুহজনীহে চুটি চাপৰ দেখিছে মোক। হাতখন কিন্তু বিৰাট দীঘল। বাঁহৰ হাকুটিয়েও পাত্তা নাপায়। তই ক'ত পাত্তা পাবি?
নাৰায়ণৰ মাকতকৈও দীঘল। আৰু বাই যদি কেনেবাকে সিহঁত দুটাৰ লগত মিতিৰালি বন্ধ নকৰে নহয়, গুটিক মই অহা মাহত ইয়ালৈ লৈ আনিম। কাকো সোধা পোছা কৰি থাকিবলৈ নাই। মোৰ লগতে ডাঙৰ কৰি লোৱা। ওচৰতে শংকৰদেৱ স্কুলখন আছে ধুনীয়াকে, তাতে নাম লগাই দিম। ফুলালিয়ে ঠিক কৈছে। আৰু গুটিক মই অকলে পঠিয়াম বুলি ভাবিছা নি? তাৰ লগত ময়ো যাম। দৰকাৰ হ'লে টাউনতে ৰুম এটা ভাড়া লৈ সোমাই থাকিমগৈ। আৰু তুমি তেতিয়া আজাদী। ঘৰলৈ সত্য, নাৰায়ণ আৰু কেনাই বুঢ়ীক মাতি ল'বা। লগতে পূজাক। সত্য আৰু নাৰায়ণে ড্ৰাগছ বিকিব, পূজাই চুলাই বিকিব, আৰু কেনাই বুঢ়ীৰ লগত তুমি লগ হৈ পইচা হিচাপ কৰিবা। এতিয়া চবে মোকে দুখ দিয়ে। মোৰ গাতে ভুল, ময়ে বেয়া। মই যেনিবা সিহঁতক আমাৰ ঘৰলৈ মাতি মাতিহে আনো, নিজে নিজে আহে দেখোন, নেদেখে নেকি? আৰু যি কওঁ আপোনালোকৰ কাৰণেহে কওঁ, ঘৰখনৰ ভালৰ কাৰণে। হ'ব, আৰু লোকৰ কাৰণে চিন্তা নকৰো। কোনেও কলৈকো যাব নালাগে, ঘৰত থাকক চবে। এটা কাম কৰো পাৰ্টনাৰ, নতুন গাড়ীখন আহি লওক, তাৰপাছত একেবাৰে নতুন গাড়ীত উঠিহে সেইফালে যাম। এনেও শুনিছো বোলে সেইফালে যোৱা বন্ধ কৰি দিছে আমাক। আগতে যেনিবা বাইকত গৈছিলো, সেইকাৰণেহে চবে চিনি পাইছিলে আঁতৰ পৰা। এবাৰ গাড়ীত যাম। কোলা ৰঙৰ গাড়ীত কোলা ৰঙৰ গ্লাছ একদম ভিতৰৰ পৰা কটকটীয়াকে মাৰি ল'ম। গাড়ী জিলিকনি দেখি আঁতৰ পৰা মানুহ দৌৰি দৌৰি আহিব গাড়ী চুই চাবলৈ, ভিতৰৰ পৰা চাই মজা লৈ থাকিম। বঢ়িয়া আইডিয়া পাৰ্টনাৰ। কোনে গম পাব সেইখন ড্ৰাগছ বিক্ৰী কৰা মানুহৰ গাড়ী নে চুলাই বিক্ৰী কৰা মানুহৰ গাড়ী? দৰকাৰ হ'লে সেইফালে একেবাৰে পূজা বাইদেউৰ দোকানৰ সন্মুখতেও একেবাৰে মাৰি দিম এপাক। পেচা ফেকো তামাচা দেখো। কি সিটো মাল বিচাৰি আহিছ? তই অথনিৰ পৰা একেটা কথাকে লাগি আছ যে। যি বিচাৰি আহিলে মোৰ ইয়াত নাই। এটা বেছিকৈ নাথাকিবি কিন্তু লোৱা, চৰত চকু উলিয়াই দিম। তাহে যেনিবা বুজিয়ে পোৱা নাই এক্টিংখন কৰিছে চোৱা। ইমান এক্টিং কৰিলে মাল কেনেকে বিক্ৰী হ'ব? মোৰ আগত আপুনি বেছি অভাৰ এক্টিংখন কৰি থাকিব নালাগে। মই পুলিচৰ মানুহ নহয়। দিয়ক দিয়ক, মই ভালকে জানো ইয়াত সিটো মাল পায় বুলি। পকেটত মাল থাক আনিছো। মালৰ কাৰণে টেনশ্যন ল'ব নালাগে নহয়। আপুনি মাত্ৰ সিটো মাল দিয়ক। এইপাত হাত দেখিছ? দুইখন গালত ইটো মাল সিটো মাল একেলগতে দি দিম কিন্তু। ভালে ভালে ইয়াৰ পৰা যা। ঠিক আছে, বেলেগে চাগে মোতকৈ আগতে বুকিং কৰি থৈছে বেছিকে মালটো ঢালি, সেইকাৰণে মোক দিয়া নাই। মালটো অলপ বেছিকে যোগাৰ কৰি দুদিনমান পিছত আকৌ আহি আছো। তেতিয়া কিন্তু নিদিলে কথা বেয়া হ'ব। এনেকুৱা হ'লে মোৰ দোকানখন কেনেকে চলিব বাৰু? দোকানৰ বস্তু বিক্ৰী বুলি ক'বলৈ ৰাতিপুৱাৰ পৰা এটকা এটাও যাত্ৰা নহ'ল, কিন্তু ড্ৰাগছ বিচাৰি বিচাৰি ল'ৰা দেখোন 10-20টামান আহিলে। মাথা বেয়া চবে ক'লেও বুজি নাপায়। নাই বুলি ক'লে মিছা কথা কোৱা বুলি ভাবে। নথকা বস্তুটো মই এতিয়া সিহঁতক ক'ৰ পৰা আনি দিওঁ? পেটুৱাকাইও গম পালি নাই? নাৰায়ণক সিদিনা পুলিচে আহি নিজেই ঘৰত থৈ গ'লহি বোলে। কেলে গম নাপাম? মই নিজে দেখিছো আকৌ ঘৰত থৈ যোৱাহি গাড়ীয়ে। গুটি মাকে বোলে ফুল দাদাৰ ওচৰৰ পৰা মন্ত্ৰ মৰা পানীখিনি আনি কেনাই বুঢ়ীক দিলে। কেনাই বুঢ়ীয়ে হেনো থানালৈ নি পুলিচক খুৱাই দিলে। লগে লগে নাৰায়ণক ঘৰত থৈ গ'লহি বোলে। সংসাৰত যে পইচা বোলা বস্তু এটা আছে, এইবোৰে গম নেপায় নে কিয়ে নে? মহাজনো, এইবাৰ পুতেৰা ক'ত কেনেকে থম বুলি ভাবিছ? আগতীয়াকে চিন্তা কৰ। তিনিওটাই ওলালে জেলৰ পৰা। এইবাৰ কিন্তু সিহঁতৰ অটপালি আগতকৈ বেছিহে হ'ব। পুলিচৰ হাতৰ পৰা বাচি আহিছেতো, দমটো বেছি হ'ব। ক'লেই হ'ব নি? য'তে ত'তে সিহঁতে দাদাগিৰি দেখুৱাই ফুৰিলে নহ'ব। এনেওতো সিহঁত দুটাৰ আমাৰ গাঁৱত সোমোৱা বন্ধ, আৰু এই পূজা দোকানলৈ মানুহ নগ'লেই হ'ল। আৰু তাৰ পাছতো যদি সিহঁত দুইটাই বোলে আমাৰ গাঁৱলৈ আহি আকৌ আগৰ নিচিনা কাম কৰিছে, য'তেই দেখো কথা নাই, যাৰ পুতেক হওক যাৰ পুতেক নহওক, নাকৰ বাৰান্দা উৰি যোৱাকে ঘোচা দি পঠিয়াম। জমালিও উপায় জমালি। সিহঁতৰ নাকেই নাই, নাকৰ বাৰান্দা উৰুৱাবি কেনেকে? নাক থকা মানুহে এইবোৰ কাম কৰে নি? সিহঁত দুটাৰ কাৰণেই ঘৰখন মোৰ ঠাণ্ডান হৈ গ'ল। সিহঁত দুটাৰ বুলিও কথা নাই, ভুল মোৰ ল'ৰা গাটো। আৰু ইমানবোৰ হৈ যোৱাৰ পাছত সি যদি এইবাৰো একেবোৰ ভুলকে কৰে, গাত এটা খানি জীয়াই জীয়াই পুতিহে থৈ দিম আৰু মোৰ হাতত বেলেগ উপায় নাই। থানালৈ যাবলৈ পইচা নোহোৱা দুখত গাখীৰ দি থকা গাইজনীকে 10,000তে দি দিলোঁ। পথাৰ মাটি গ'ল আধা আধি, ভঁৰালৰ ধান গ'ল। কেইদিনমান পিছত খাবলৈ নোহোৱা হ'ব। এইবাৰ যদি সি আকৌ তেনেকুৱা কৰে, তাক সেই ভাগে মাৰি আমি মাক বাপে খালে মৰি থাকিব লাগিব। আৰু কি কৰিবি? পাই তই ইমান ৰাতিখন ওলালেহি যে? আমি শুইছিলোৱেই। আৰু কথাবোৰ বৰ ডাঙৰ ডাঙৰকে নকবি। আমাৰ গাঁৱত তহঁতক সোমোৱা বাধা কৰি থৈছে নহয়। পিছে তই আহিলি কোনফালে বোপাই? এয়া কি আকৌ বোপাই? লগচোন ধৰক আপুনি প্ৰথমতে। কৃষ্ণ, ৰাতি অহা লখিমী।
আইছ গোটেইবোৰ পইচাই ন কিনো কথাবোৰ কয় আপুনি পইচাটো আকৌ এতিয়া সেইখিনিকে থৈ দিয়ক পিছত আকৌ দিম দৰকাৰ হ'লে মই এতিয়া গৈ থাকোঁ নহ'লে কাইলৈ ৰাতি ইমানখিনি সময়তে মই আকৌ আহিম কথা পাতিবলগীয়া আছে যা উপায় যা কাইলৈ কি কাইলৈ পৰহিলে চতখিলে সদায় আহিবি তোৰ যেতিয়া মন যায় তেতিয়া